অসমত এটা দিন আছিল যে বিভিন্ন কাৰণত বঙালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা আছিল আৰু কোন ভাষাৰ পৰা কোন ভাষাৰ সৃষ্টি হৈছে তাৰ ওপৰত বৌদ্ধিক জগতখনত বিতৰ্কও হৈছিল, যুক্তিৰ আন্দোলনো হৈছিল আৰু কেতিয়াবা যুক্তিৰ আন্দোলনে ডাঙৰ আন্দোলনৰো ৰূপ লৈছিল। কিন্তু যোৱা কেইটামান বছৰত আমাৰ মাজত প্ৰতিযোগিতাৰ পৰিৱৰ্তে এটা সদ্ভাৱ নিৰ্মাণ হৈছে আৰু বঙালী অসমীয়া এই দুইটা ভাষা আমাৰ ৰাইজে নিজৰ নিজৰ সুবিধা আৰু পছন্দ অনুসৰি ব্যৱহাৰ কৰাৰ পৰিৱেশো নিৰ্মাণ হৈছে। যোৱা কেইটামান দিনত কেইবাটাও ডেভেলপমেণ্ট হৈছে যি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাকো ৰাইজৰ দুইটা উপত্যকাৰ ৰাইজক ওচৰ চপাই লৈ আহিছে। 2014 চনৰ পিছত যেতিয়াৰ পৰা আমাৰ মিটাৰ গজ ৰেলৱে ট্ৰেক ব্ৰডগজ হ'ল, নিয়মীয়াকৈ ৰেলৰ চলাচল আৰম্ভ হ'ল আৰু ৰাস্তা ঘাটৰ উন্নতি হ'ল, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত নিৰন্তৰ দূৰত্ব কমিছে। আৰু কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙালী আৰু অসমীয়া দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি, ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি দুইটা ভাষাই সম্পূৰ্ণ স্বতন্ত্ৰ ভাষা বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তৰ পিছত আমাৰ বৌদ্ধিক সমাজতো কোন ভাষা ক'ৰ পৰা আৰম্ভ হৈছে তাৰ বিতৰ্কই নতুন ৰূপ লৈছে। বঙালী আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা নোহোৱা হৈছে।